হাই বন্ধুবান্ধৱীসকল ওয়েলকাম জানাইছো এলিমেডিসিন ইউটিউব চেনেললৈ মই ফজলুৰ কৰিম বন্ধুবান্ধৱীসকল মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছো আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ হয় বিশেষকৈ জীৱৰ বন্ধুবান্ধৱীসকলৰ ঘৰত কেঁচুৱা আছে বেবী আছে বা সৰু ল'ৰা ছোৱালী আছে সেইবোৰ বন্ধুবান্ধৱীসকলৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হয় গতিকে ভিডিঅ'খন শেষলৈকে চাব বন্ধুবান্ধৱীসকল আজিৰ টপিকটো হ'ল বেটনাছল অৰেল ড্ৰপ বেটনাছল অৰেল ড্ৰপ কি বেমাৰ হ'লে আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খাব দিম বা ইয়াৰ খোৱাৰ নিয়ম কি ইয়াৰ সাইড ইফেক্ট কি বা কি কম্পজিশ্যনে বনোৱা হৈছে কিমান দামত আমি পাম সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম বন্ধুবান্ধৱীসকল ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধুবান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে বা মোৰ চেনেলখন নতুন চাই আছে নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বেল আইকন টিপিবলৈ নাপাহৰিব কিয়নো নতুন ভিডিঅ' আপোনালোকে পাই থাকিব নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানিব পাৰিব এইখিনিকৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ বন্ধুবান্ধৱীসকল বেটনাছল অৰেল ড্ৰপ প্ৰথমে কোনটো কোম্পানী বনাইছে এইটো GSK এটা এটা ভাল কোম্পানী পুৰণা কোম্পানী অত্যন্ত ভাল রেজাল্ট হয় এই কোম্পানীৰ প্ৰতিটো মেডিচিনৰ বন্ধুবান্ধৱীসকল বেটনাছল অৰেল ড্ৰপ এই অৰেল ড্ৰপটো কি বেমাৰ হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত খাবলৈ দিয়ে বন্ধুবান্ধৱীসকল তাৰ আগতে আমি জানি ল'ম কি কম্পজিশ্যনেৰে এই বেটনাছল ড্ৰপটো বনোৱা হৈছে এই বেটনাছল ড্ৰপটো এটা কম্পজিশ্যনে বনোৱা আছে ইয়াতে আছে বেথামেথাছন সোডিয়াম ফসফেট অৰেল ড্ৰপ অৰ্থাৎ এইটো বেটনাছল ড্ৰপ বা বেথামেথাছন সোডিয়াম ফসফেট বুলি আমি ক'ব পাৰোঁ এটা কম্পজিশ্যনে বনোৱা হৈছে এইটো 20 ড্ৰপত দিয়া আছে 0.5 mg 20 ড্ৰপত দিয়া আছে 0.5 mg এই অনুপাতে এই ড্ৰপটো বনোৱা হৈছে বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম কি বেমাৰ হ'লে আমি সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত দিম বা ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বন্ধুবান্ধৱীসকল এই ড্ৰপটো বিশেষকৈ যিবোৰ ল'ৰা ছোৱালীৰ অত্যন্ত কফ হৈছে কাহ হৈছে চৰ্দি হৈছে অত্যন্ত কফ চৰ্দি জ্বৰ হোৱাৰ ফলত ল'ৰা ছোৱালী এলাৰ্জেটিক প্ৰব্লেম পাই আছে নাকটো খজুৱাই আছে গলখন খজুৱাই আছে অত্যন্ত কফ হৈ আছে বা অত্যন্ত কফ হোৱাৰ ফলত উশাহ লোৱাত প্ৰব্লেম হৈ আছে বা উশাহ ল'ব নোৱাৰা হৈ গৈছে বাচ্চাবিলাক বা নাকটো অত্যন্ত বন্ধ হৈ গৈছে সেইকাৰণে মুখেৰে উশাহ ল'ব লগা হৈ আছে বা লগতে যিবোৰ ল'ৰা ছোৱালী উশাহ লোৱাত অত্যন্ত কষ্ট পাই আছে বা উশাহ ল'ব পৰা নাই সেইবোৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত বা বেবীৰ ক্ষেত্ৰত বা কেঁচুৱাৰ ক্ষেত্ৰত এই ড্ৰপটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে লগতে যিবোৰ ল'ৰা ছোৱালীহঁতৰ বিভিন্ন ধৰণৰ ইনফেকশ্যন হয় ভাইৰেল ইনফেকশ্যনে হওক বা নাকৰ ভিতৰত বা কাণৰ ভিতৰত বা গলৰ ভিতৰত কিবা ইনফেকশ্যন হ'লেও এই বেটনাছল ড্ৰপটো ডক্টৰবিলাকে খাবলৈ দিয়ে বা কেঁচুৱাক দিয়া হয় বন্ধুবান্ধৱীসকল এই বেটনাছল ড্ৰপটো অত্যন্ত ভাল রেজাল্ট হয় কেঁচুৱাৰ ক্ষেত্ৰত অত্যন্ত ভাল কাম কৰে যদি আপোনাৰ ল'ৰা ছোৱালীসকল কফ কাহ চৰ্দি বা জ্বৰ হৈছে বা এলাৰ্জেটিক প্ৰব্লেম পাই আছে বা লগতে উশাহ লোৱাত প্ৰব্লেম পাই আছে তেনেহ'লে এই বেটনাছল অৰেল ড্ৰপটো আপোনালোকে খুৱাব দিয়ক বা খোৱা ষ্টাৰ্ট কৰক বা খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব ডক্টৰৰ পৰামৰ্শ লৈহে আপুনি খাব দিব বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই বেটনাছল ড্ৰপ সৰু কেঁচুৱাৰ ক্ষেত্ৰত আমি কিমান পৰিমাণৰ দিম এই কেঁচুৱাৰ ক্ষেত্ৰত যদি 2 মাহ বা 3 মাহৰ তলত থাকে তেনেহ'লে সেই কেঁচুৱাৰ ক্ষেত্ৰত আপুনি 5 ড্ৰপৰ পৰা 7 ড্ৰপলৈকে দিব দিনত 2বাৰৰ পৰা 3বাৰ দিব পাৰে আৰু যদি 1 বছৰৰ ওপৰৰ ল'ৰা ছোৱালী হয় তেনেহ'লে আপুনি 10 ড্ৰপৰ পৰা আৰু 0.5 ml লৈকে আপুনি দিব পাৰে দিনত 2বাৰৰ পৰা 3বাৰ বন্ধুবান্ধৱীসকল আৰু যদি 5 বছৰ ওপৰৰ ল'ৰা ছোৱালী হয় তেনেহ'লে আপোনালোকে 1 ml পৰা 1.5 ml লৈকে আপোনালোকে দিব পাৰে 2বাৰৰ পৰা 3বাৰলৈকে বন্ধুবান্ধৱীসকল যিহেতু মেডিচিনৰ কেঁচুৱাৰ মেডিচিনৰ খোৱাৰ পৰিমাণটো ডক্টৰে ওজন আৰু তাৰ বয়সৰ অনুপাতে দিয়া হয় গতিকে আপোনালোকে ডক্টৰে যি পৰামৰ্শ দিয়ে বা ডক্টৰে যি পৰিমাণৰ খাব দিয়ে সেই পৰিমাণে আপোনালোকে খাবলৈ দিব বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই বেটনাছল অৰেল ড্ৰপৰ কিবা সাইড ইফেক্ট আছে এই ড্ৰপটোৰ এনেকুৱা ধৰণৰ সাইড ইফেক্ট দেখা নাযায় বা পোৱা নাযায় কিন্তু যদিও এই ড্ৰপটো খোৱাৰ লগে লগে বাচ্চাটোৰ খুজুতিটো বেছি হৈ যায় বা এলাৰ্জিটো বেছি হৈ যায় বা লগে লগে খোৱাৰ লগে লগে
বাচ্চাটো বমি কৰি দিয়ে বা ডিচেণ্ট্ৰি হৈ যায় এনেকুৱা যদি প্ৰব্লেম পায় তেনেহ'লে খোৱাটো বন্ধ কৰাই দিব বন্ধ কৰি দি ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে কণ্টিনিউ কৰিব বন্ধুবান্ধৱীসকল এতিয়া আমি জানিম এই ড্ৰপটো আমি কিমান দামত পাম এই ড্ৰপটো আচলতে এতে ধুনীয়াকৈ লিখা আছে 25 টকা 60 পইচাত আপুনি পাব অৰ্থাৎ 25.60 পইচা 25 টকা 60 পইচা 25 টকাত আপুনি এই ড্ৰপটো আপুনি বৰ্তমান মাৰ্কেটত পাব এই ড্ৰপটো এনেকুৱা ধৰণৰ ধুনীয়া পেকেজিঙত আহে কাঁচৰ বটলত আহে লগতে ড্ৰপাৰ দিয়া থাকে এই ড্ৰপাৰৰ খোৱাৰ আগত এই ড্ৰপাৰটো এনেকৈ খুলি ল'ব ধুনীয়াকৈ টানি দিব তাৰপিছত আপুনি উঠাব উঠাই এই ডক্টৰ যি পৰিমাণে দিয়ে সেইদৰে দিব খোৱাৰ পিছত এইটো গৰম পানীৰে ভালকৈ ধুই তাৰপিছত আকৌ থৈ দিব এনেকৈ ঢাকনটো লগাই ভালকৈ থৈ দিব যাতে কোনো ধৰণৰ বেক্টেৰিয়া এতে স্পৰ্শ কৰিব নোৱাৰে বন্ধুবান্ধৱীসকল এতিয়া 25 টকাত আপুনি মাৰ্কেটত এভেইলেবল পাব আৰু এইটো যিকোনো ধৰণৰ মেডিচিন বা ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব এইটো এপ্ৰিল 2025 লৈকে 24ত বনোৱা হৈছে আৰু ছেপ্টেম্বৰ 2025 লৈকে এই ড্ৰপটো বাচ্চাক খুৱাব পাৰিব বা দিব পাৰিব বন্ধুবান্ধৱীসকল যিকোনো ধৰণৰ ঔষধ লোৱাৰ আগত এক্সপায়াৰ ডেটটো আপোনালোকে চাই ল'ব কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলতে হওক বা আপোনাৰ ভুলতে হওক এক্সপায়াৰ হৈ যায় মেডিচিন খোৱাৰ ফলত কেঁচুৱাৰ হওক বা ডাঙৰ মানুহক বিভিন্ন ধৰণৰ প্ৰব্লেম দেখা যায় বা ছাইড ইফেক্ট দেখা যায় বা বিভিন্ন ধৰণৰ সমস্যা দেখা যায় গতিকে আপোনালোকে বেটনাছল ড্ৰপটো লোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত ল'ৰা-ছোৱালীৰ ক্ষেত্ৰত দিব বন্ধুবান্ধৱীসকল আজি আমি বেটনাছল অৰেল দৰৱৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে আমি জানিলোঁ ইয়াৰ বিষয়ে যদি আৰু কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে যদি এই ড্ৰপটো কেঁচুৱা খুৱাই যদি আপুনি উপকাৰ পায় নিশ্চয় আপোনালোকে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজিৰ ভিডিঅ'খন শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ